তেজপুৰ বান থিয়েটাৰত আজুৰ বঁটা প্ৰদান অনুষ্ঠান মুখ্য অতিথি ৰাজ্যপাল জগদীশ মুখী 4গৰাকী পুৰুধা সাংবাদিকৰ স্মৃতিত বঁটাৰে সন্মানিত 5জন বিশিষ্ট সাংবাদিক খোদকম সাংবাদিক সন্থাই শুকুৰবাৰে তেজপুৰ বান থিয়েটাৰত আয়োজন কৰে বৰ্ণাঢ্য বঁটা প্ৰদান অনুষ্ঠানৰ আজুৰ সভাপতি পংকজ কুমাৰ নাথৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে সপত্নীক উপস্থিত থাকে অসমৰ ৰাজ্যপাল ডক্টৰ জগদীশ মুখী কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ হিতেশ ডেকা মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোহাঁই আৰু জিলা উপায়ুক্ত I am very pleased to be here in this historic Van Theatre, which is honored with the touch of sacred footsteps of loins of SME's socio-culture life, Guru Karan Jyoti Prasad Agrawala, Gana Guru Vishnu Prasad Raha, and Narta Surya Pani Sharma. Tejpur is a beautiful town and wrapped with the sacred memories of Harihar War and eternal stories of Usha Chitralekha. প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞালৈ ৰাধিকা মোহন ভাগৱতী বঁটা আমাৰ দায়িত্ব বাঢ়িল কিন্তু আপোনালোকৰ দায়িত্ব বাঢ়িল সমাজত প্ৰতিজন ব্যক্তিৰ আজি দায়িত্ব বাঢ়িছে কাৰণ কেলে আমাৰ সংকট আহিছে জাতীয় জীৱনৰ সংকটত আমি যি পাৰোঁ কৰিছোঁ কিন্তু আপোনালোক যদি লগত নাথাকে তেতিয়াহ'লে কোনেও কোনো ধৰণৰ জাতীয় সংকটত এটা গুৰুত্ব ভূমিকা পালন কৰিব নোৱাৰে মুনিন বায়নক প্ৰদান প্ৰফুল্ল চন্দ্ৰ বৰুৱা সাংবাদিকতা বঁটা প্ৰশান্ত ৰাজগুৰুক হৰি বৰ্মন সোঁৱৰণী সাংবাদিকতা বঁটা এই বঁটাটোৰ সন্মান প্ৰক্ৰিয়া এই কাৰণেই যে এই বঁটা যিজন ব্যক্তিৰ নামত প্ৰতিষ্ঠা কৰা হৈছে প্ৰয়াত হৰি বৰ্মন তেখেত অসমৰ বৰ্তমান জাকজমক হৈ থকা বৰ্তমান উশোভিত হৈ থকা সাংবাদিকতাৰ যিখন একেবাৰে চালুকীয় পৃথিৱী আছিল তাৰ পৰাই আৰম্ভ কৰিছিল তেখেতৰ সাংবাদিকতা শহীদ সাংবাদিক মানিক দেউৰী সোঁৱৰণী সাংবাদিকতা বঁটা যুটীয়াভাৱে প্ৰদান ফেকাৰ কাকতৰ সম্পাদক লংচিং তেৰণ আৰু ডিমা হাছাও পোষ্ট কাকতৰ সম্পাদক সূৰ্য থাউচেনক অনুষ্ঠানতে ৰাজ্যপালগৰাকীয়ে উন্মোচন কৰে সাংবাদিক পংকজ কুমাৰ নাথৰ ইতিহাসৰ উচুপনি নামৰ গ্ৰন্থখন তেজপুৰৰ পৰা সঞ্জীৱ হাজৰিকাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যৰ সৈতে অজিত কুমাৰ শইকীয়া প্ৰাগ নিউজ